ভাইটি চিগাৰেট আছে নেকি? আছে এক পেকেট। নিপেন, কালি এটা বৰ আচৰিত বস্তু দেখিলোঁ নহয়। বস্তুটো দেখাৰ পাছত ভয়ত গোটেই ৰাতি মই শুব পৰা নাই। এতিয়াও কথাটো ভাবি কানো শিয়ৰি উঠিছে। কিনো আচৰিত বস্তু দেখি? কিবা ভূত চুট দেখা পোৱা নাইতো? মানে মই কালি ৰাতি কাক দেখা পাইছিলোঁ জাননে? কাকনো? এই যে বিজিত দা, কলিতাৰ দোকানৰ ওচৰৰ যে বিজিত দা। অঁ বিজিত দাৰ বৌক দেখিছোঁ আকৌ। কি? তই পাগল হোৱা নাইতো? বিজিত দা বৌয়ে আত্মহত্যা কৰা 6 মাহমান হ'ল। তাকেইতো, কিন্তু মই নিজ চকুৰে দেখা পাইছোঁ সেইজনী বিজিত দা বৌয়ে হয়। ক'ত দেখিছ? কালি মোৰ দোকানত মানুহ এটাই চিগাৰেট কিনিব আহিছিল। মানুহটোৰ গাড়ীৰ ছাইডৰ ছিটত বহি থকা দেখিছিলোঁ। তাৰ কথা ঠিক। তই যদি সঁচাই বিজিত দা বৌক দেখিছ, তেতিয়াহ'লে কথাটো ভাবিবলগীয়া। মৰা মানুহ এজনী কেনেকৈ গাড়ী এখনত বহি আহিব পাৰে? ইয়াত নিশ্চয় কিবা এটা ৰহস্য আছে। কি কথা? আমাৰ অঞ্চলৰ যে সেই বিজিত নামৰ মানুহটোৰ ঘৈণীয়েকজনী 6 মাহমান আগত যে গাত জুই লগাই আত্মহত্যা কৰিছিল, আপোনাৰ মনত আছে নহয়? অঁ আছে। কিয় সুধিলে? ছাৰ, পৰহি ৰাতি আমাৰ চুকৰ গোবিন্দ দোকানীয়ে দেখা পাইছিল মানুহজনীক। কি? হয় ছাৰ, সি নিজ চকুৰে মানুহজনীক দেখা পাইছিলোঁ বুলি কৈছে। ক'ত? মানুহ এজনৰ লগত গাড়ী এখনত। কি মানুহজনীক ঠিকে চিনি পাইছেতো? হয় ছাৰ, সি বিজিত দাৰ ঘৰলৈ কিমানবাৰ গৈছে, সি আৰু মানুহজনীক চিনি নাপাবনে? সি মানুহজনীক সঁচাই দেখিছে যেন পাইছোঁ। ঠিক আছে, এতিয়া তুমি গৈ থাকা। প্ৰয়োজন হ'লে মই তোমাক ফোন কৰিম। হ'ব ছাৰ, মই এতিয়া আহোঁ। ছাৰ, হয়। আজিৰ পৰা 6 মাহ আগতে গাত জুই লগাই জোনালী বৰা নামৰ মানুহ এগৰাকী আত্মহত্যা কৰিছিল। অঁ কওকচোন। সেই মানুহজনীক দুদিন আগতে আকৌ জীৱনতে দেখা পাইছিল বুলি কৈছিল। কি? হয় ছাৰ, আমাক যে খবৰ খাতি দি থাকে দীপেন নামৰ ল'ৰাটো, তাৰ লগৰ দোকানী এজনে দেখা বুলি কৈছিল। আৰু এটা কথা ছাৰ, আত্মহত্যা কৰাৰ পিছত মানুহগৰাকীৰ শৰীৰটো 100% জ্বলি গৈছিল। আমি গৈ যেতিয়া ডেড বডিটো দেখিছিলোঁ, তেতিয়া চিনিব নোৱাৰা হৈ গৈছিল। অঁ আপুনি ঠিকেই কৈছে। তেন্তে ল'ৰাটোৱে মানুহজনীক দেখা কথাটো সঁচাও হ'ব পাৰে। কিজানি ডেড বডিটো আন কাৰোবাৰে আছিল। হ'ব পাৰে। তেতিয়াহ'লে মই গৈ ল'ৰাটোক সোধ পোছ কৰি অহাটো ভাল হ'ব নেকি ছাৰ? ঠিক আছে, যাওক তেতিয়াহ'লে। এবাৰ সোধ পোছ কৰি আহক, চাওচোন কি ওলায়। তুমি মানুহজনীক ঠিকেই চিনি পাইছিলাতো? হয় ছাৰ, মই ঠিকেই চিনি পাইছোঁ। সেইজনী জোনালী বৌয়ে হয়। আচ্ছা, যিজন মানুহে তোমাৰ ওচৰলৈ গাড়ীখন লৈ আহিছিলে, তেওঁক তুমি আগৰ পৰা চিনি পাইছিলা? নাই ছাৰ, মই মানুহজনক ভালদৰে চিনি নাপাওঁ, কিন্তু মানুহজনক দুবাৰমান ৰমেনৰ দোকানৰ সন্মুখত দেখিছোঁ। মানুহজন নিশ্চয় ৰামপুৰৰ সেইফালে ক'ৰবাত থাকে। হয় ছাৰ, ই ঠিকেই কৈছে। ৰামপুৰৰ প্ৰায়খিনি মানুহ প্ৰায় এইফালেদিয়ে অহা যোৱা কৰে। ঠিক আছে, তেতিয়াহ'লে তুমি এটা কাম কৰা। তুমি ৰমেনৰ দোকানলৈ গৈ তেওঁৰ বিষয়ে খবৰ কৰা আৰু তেওঁৰ ঘৰৰ ঠিকনাটো ল'বলৈ চেষ্টা কৰা। আৰু যদি তুমি কোৱাৰ দৰে তেওঁৰ ঘৰত সঁচাকৈ জোনালী বৰা আছে, তেতিয়াহ'লে তেখেতক দেখা মাত্ৰকে তুমি মোক লগালগ ফোন কৰিবা, ৰাইট? ঠিক আছে, হ'ব ছাৰ। এটা অদ্ভুত ঘটনা। 6 মাহ আগতে আত্মহত্যা কৰা জোনালী বৰাক এজন দোকানী গোবিন্দই সশৰীৰে জীৱনতে দেখিবলৈ পায়। আৰক্ষীক এই বিষয়ে জনোৱাত আৰক্ষীয়ে গোবিন্দক সেই ছোৱালীজনীৰ বিষয়ে অনুসন্ধান কৰিবলৈ কয়। গোবিন্দই সেই ছোৱালীজনীৰ বিষয়ে অনুসন্ধান কৰিবলৈ আৰম্ভ কৰে। জোনালী বৰা গোবিন্দই যিজন মানুহৰ সৈতে দেখা পাইছিল, সেই মানুহজনৰ ঘৰৰ ঠিকনাটো উলিয়ায় আৰু সেই ঘৰটোত জোনালী বৰা থাকেনে নাই সেয়া জানিবলৈ আগ্ৰহী। হেল্ল'। হেল্ল' ছাৰ। ছাৰ মই গোবিন্দই কৈছোঁ ছাৰ। অঁ গোবিন্দ, কিবা খবৰ পালা নেকি? হয় ছাৰ, মই সেই মানুহজনৰ ঘৰ বিচাৰি উলিয়াইছোঁ ছাৰ। মই সেইদিনা দেখা মানুহজনী জোনালী বৌয়ে হয়। মই এই মাত্ৰ নিজ চকুৰে দেখিছোঁ। মানুহটোৰ ঘৰ ক'ত? ৰামপুৰৰ পৰা অলপ আগত উষাপুৰ বুলি ঠাইডোখৰত। ঠিক আছে, তুমি এটা কাম কৰা, তুমি তাতেই থাকা। আমি এতিয়াই তালৈকে গৈ আছোঁ। হ'ব ছাৰ, আপোনালোক অহালৈকে মই ইয়াতে ৰৈ আছোঁ। অ'কে।
ব'লা। বলক আপোনালোক? হয় আমি বিশেষ এটা কাৰণত আমি আপোনাৰ ঘৰলৈ আহিছোঁ। হয় কওকচোন। আচলতে আমি এটা অনুসন্ধান চলাই আছোঁ, তাৰ বাবে আপুনি আমাক দুটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব। বাৰু কওকচোন, আপোনাৰ নামটো কি? কামিনী কলিতা। আপোনাৰ স্বামীৰ নাম? অচ্যুত কলিতা। তেওঁ কি কৰে আৰু বৰ্তমান তেওঁ ঘৰত নাই নেকি? নাই, আৰু তেখেতে ব্যৱসায় কৰে। কিয়, তেওঁ কিবা অপৰাধ কৰিলে নেকি? নাই নাই, তেনেকুৱা একো কথা নহয়। আচলতে আমি এগৰাকী মহিলাৰ বিষয়ে কিবা এটা অনুসন্ধান কৰি আছোঁ, আৰু যিগৰাকী মহিলা দেখাত হুবহু আপোনাৰ দৰে। কি? হয়। আচ্ছা কওকচোন, আপোনাৰ বিয়া হোৱাৰ কিমান বছৰ হ'ল? আপোনালোকে ইয়াত থকাৰ কিমান বছৰ হ'ল? আমাৰ বিয়া হোৱা আজি প্ৰায় 2 বছৰমানেই হ'ল। ইয়াত থকা এবছৰমানহে হৈছে। এওঁৰ আচল ঘৰ যোৰহাটত। ইয়ালৈ অহাৰ আগতে আমি তাতে আছিলোঁ। ঠিক আছে, আমি এতিয়া গৈ থাকোঁ। আপোনাক অসুবিধা দিয়াৰ বাবে বেয়া নাপাব। নাই নাই, এইটো আপোনালোকৰ ডিউটি। কিন্তু কিবা কাৰণত যদি এই কেছটোৰ অনুসন্ধানত আপোনাৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আমি আকৌ আহিম। নিশ্চয়। আহিছোঁ। যাওক। ছাৰ, মই নিজেই গৈ মানুহগৰাকী চাই আহিলোঁ। হুবহু জোনালী বৰাই। ভাবিলে আচৰিত লাগে, ইমান একে মানুহ কেনেকৈ থাকিব পাৰে। মানুহজনীৰ নাম কি বুলি ক'লে? কামিনী কলিতা। গিৰিয়েকৰ নাম অচ্যুত কলিতা। ঘৰ যোৰহাটত, ব্যৱসায় কৰে। তেওঁলোকৰো বিয়াৰ বোলে 2 বছৰমান হ'ল। কেতিয়াবা কেতিয়াবা একে চেহেৰাৰ মানুহ দেখা যায়, কিন্তু যমজ নহ'লে দুজন বেলেগ বেলেগ মানুহৰ মাজত অলপ হ'লেও অমিল থাকে। হুবহু একে কেতিয়াও নহয়। যমজ সন্তানবোৰৰ মাজতো অমিল দেখা যায়। ইমান মিল থকা কথাটো প্ৰথমে মানি ল'বলৈ অলপ টান। হয় ছাৰ। তাতে এই কেছটোত যিগৰাকী মহিলাই আত্মহত্যা কৰিছে, আমি তেওঁৰ চেহেৰা ধৰিব পৰা নাছিলোঁ। গতিকে আমি এগৰাকী মহিলাক সন্দেহ কৰাৰ থল আছে। হয় ছাৰ, মোৰো মানুহগৰাকীৰ ওপৰত অলপ সন্দেহ জন্মিছে। তেওঁ অলপ বেছি আত্মবিশ্বাসী হৈ মোৰ প্ৰশ্নবোৰৰ উত্তৰ দিছিল। আপুনি এটা কাম কৰকচোন, আপুনি জোনালী বৰাৰ গিৰিয়েকৰ ওচৰলৈ যাওক আৰু তেওঁৰ লগত অলপ ভালদৰে সোধ পোছ কৰক। তেওঁৰ পত্নীয়ে কিয় আত্মহত্যা কৰিছিল, তেওঁলোকৰ মাজত কি মতানৈক্য আছিল, আত্মহত্যা কৰাৰ দিনা তেওঁ ক'ত আছিল, এইবোৰৰ বিষয়ে অলপ বুজ লওক। মোৰ মনে কৈছে কিবা এটা নিশ্চয় গোলমাল আছে। মোৰো তেনেকুৱাই ভাৱ হয় ছাৰ। মই মানুহজনক গৈ সোধ পোছ কৰিম, আৰু প্ৰয়োজন হ'লে মানুহজনী আৰু জোনালী বৰাৰ গিৰিয়েকক থানালৈ মাতি আনি সন্মুখাসন্মুখীকৈ সোধ পোছ কৰিম। হয়, তাকেই কৰক। কিবা এটা কাহিনী নিশ্চয় ওলাব। চাওক, মোৰ পত্নীয়ে আত্মহত্যা কৰা আজি 6 মাহ পাৰ হৈ গ'ল। আমি কথাবোৰ লাহে লাহে পাহৰিবলৈ চেষ্টা কৰিছোঁ। আকৌ আপোনালোকে মোক এইবোৰ বিষয় লৈ সোধ পোছ কৰাৰ কাৰণটো জানিব পাৰোঁনে? কাৰণ আছে, আৰু সেই কাৰণেইতো আপোনাক সোধ পোছ কৰিবলগীয়া হৈছে। আজিৰ পৰা কেইদিনমান আগতে এগৰাকী মহিলাক লগ পাইছিলোঁ, যাৰ চেহেৰাটো আপোনাৰ পত্নীৰ সৈতে সম্পূৰ্ণ মিল আছে। কি? এইটো কেনেকৈ সম্ভৱ? সেইবাবেইতো আকৌ আপোনাক সোধ পোছ কৰিবলগীয়া হৈছে। বাৰু কওকচোন, আপোনাৰ পত্নী আত্মহত্যা কৰাৰ দিনা আপুনি ক'ত আছিল? মই বিশেষ এটা কামৰ বাবে ঘৰৰ পৰা বাহিৰত আছিলোঁ। মাও নামঘৰত গৈছিলে আৰু মোৰ ছোৱালীজনী স্কুলত আছিল। জোনালী অকলে ঘৰত আছিল। প্ৰথমতে কোনে আহি তেওঁক দেখা পাইছে? ময়ে দেখা পাইছিলোঁ। মা আহি পোৱালে তাই জ্বলি ছাই হৈ গৈছিল। আপুনি বাৰু নিশ্চিত নে যে সেইদিনা আপোনাৰ ঘৰত জ্বলি পুৰি ছাই হৈ যোৱা মৃতদেহটো আপোনাৰ পত্নীৰে হয়? নহ'লে জোনালী কোঠাত আন কাৰ মৃতদেহ হ'ব পাৰে সেইটো? ঠিক আছে, আপোনাৰ পত্নীৰ দেহত এনেকুৱা কিবা দাগ, তিল, মাহ কিবা আছে নেকি, যিটো কেৱল আপুনিহে জানে? মানে তেওঁৰ দেহত কিবা এটা চিনাক্তকৰণৰ চিন? হয় আছে, তেওঁ বুকুত এটা তিল আছে। মিষ্টাৰ বৰা, আমি কাইলৈ সেই মহিলাগৰাকীক আমাৰ থানালৈ মাতিম, আৰু আপুনি আহিব তেখেতৰ প্ৰকৃত পৰিচয় জানিবৰ বাবে। লগতে আপোনাৰ ছোৱালীজনীকো লৈ আহিব। কাৰণ যদিও মহিলাগৰাকীয়ে নিজৰ পৰিচয় বেলেগ বুলি কৈছে, কিন্তু আমাৰ সন্দেহ হৈছে সেইজনেই আপোনাৰ পত্নী জোনালী বৰা। কি? হয়। ঠিক আছে, মই এতিয়া আহোঁ। আপুনি কাইলৈ ৰাতিপুৱা 10 মান বজাত এবাৰ থানালৈ আহিব। হ'ব বাৰু। মা, তুমি কলৈ গৈছিলা মা? জোনালী, তুমি? বোৱাৰী, আপোনালোকে এইবোৰ কি নাটক কৰি আছে? কোন জোনালী আৰু কোন এওঁলোক? চাওক, এওঁ জোনালী নহয়, এওঁ মোৰ পত্নী কামিনী কলিতা। কি? নহয় ছাৰ, আপুনি ঠিকেই কৈছে। জোনালী মৰা নাই, সেয়া আন কাৰোবাৰহে মৃতদেহ আছিল। এওঁৱেই মোৰ পত্নী জোনালী। হয়, এইজনীয়ে মোৰ বোৱাৰী জোনালী।
বোৱাৰী তুমি কিয় এনেকুৱা কৰিছা আৰু এওঁ কোন মা তুমি ইমান দিন ক'ত গৈছিলা মা তুমি নহাৰ বাবে যে মই কিমান কান্দিছো মই আৰু আপোনালোকক কিমানবাৰ ক'ম যে মই কোনো জোনালী চোনালী নহয় মোৰ নাম কামিনী কলিতা আৰু এখেত মোৰ স্বামী অচ্যুত কলিতা আৰু এই সৰু ছোৱালীজনী কোন এখেতসকল কোন মই সেইবোৰ একো নাজানো আৰু এখেতসকলে মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰিছে সেইটোও মই বুজি পোৱা নাই সকলো বুজি পাই যাব মিছেছ কলিতা মাত্ৰ তাৰ আগতে আমি কেইটামান আপোনাক পৰীক্ষা কৰিব লাগিব আৰু তাৰ পাছতে এইটো স্পষ্টকৈ ওলাই পৰিব আপুনি কামিনী কলিতা নে জোনালী বৰা কৰক যি পৰীক্ষা কৰিবলগীয়া আছে সোনকালে কৰক আৰু আমাক এই জঞ্জালৰ পৰা সোনকালে মুক্তি দিয়ক মই আৰু এই পাগলামিবোৰৰ মাজত সোমাই থাকিব নিবিচাৰোঁ হয় এওঁ ঠিকেই কৈছে আৰক্ষীয়ে কামিনী কলিতাক জোনালী বৰা বুলি প্ৰমাণিত কৰিবলৈ বিজিতৰ মাধ্যমেদি বহুত চেষ্টা কৰিলে তথা বিজিত আৰু বিজিতৰ মাক জীয়কেও দাবী কৰিলে যে এয়া কামিনী কলিতা নহয় জোনালী বৰাহে বিজিতে কোৱাৰ দৰে কামিনী কলিতাৰ দেহত এটা মাহু দেখা পোৱা গ'ল কিন্তু কামিনী কলিতাই এইটো কোনোপধ্যে স্বীকাৰ কৰিব নিবিচাৰিলে যে তেওঁ কামিনী কলিতা নহয় জোনালী বৰাহে আৰক্ষীৰ হাততো উপযুক্ত তথ্য নাছিল যিটোৱে কামিনী কলিতাক জোনালী বৰা বুলি প্ৰমাণিত কৰিব গতিকে এই ৰহস্য হৈয়ে থাকে কামিনী কলিতা আৰু তেওঁৰ স্বামীয়ে মিছাতে তেওঁলোকক হাৰাশাস্তি কৰা বুলি আৰক্ষীৰ ওপৰত অভিযোগ তুলিলে আৰু বিজিত বৰাৰ বিৰুদ্ধে মানহানিৰ কেছ তৰিম বুলি সকিয়নিও দিলে কিন্তু কামিনী কলিতাই যিমানেই নিজকে জোনালী বৰা নহয় বুলি সকলোকে পতিয়ন দিয়াবলৈ চেষ্টা নকৰক কিয় আৰক্ষীৰ সন্দেহ তেওঁৰ ওপৰত নকমিল বৰঞ্চ বৃদ্ধি হ'ল চৌধুৰী মোৰ মতে কামিনী কলিতাই জোনালী বৰা এই মানুহজনে নাটক কৰি আছে আৰু মানুহজনীৰ গিৰিয়েকো বোধহয় সকলো কথা জানে সিও কিবা এটা স্বাৰ্থত তাইক সংগ দি আছে কিন্তু ছাৰ আমি ভবাৰ দৰে মানুহগৰাকীয়ে যদি নাটক কৰিছে তেনেহ'লে কিয় কিহৰ স্বাৰ্থত তেওঁ নিজকে মৃত বুলি বুজাব বিচাৰিছে আৰু কিহৰ বাবে নিজৰ একমাত্ৰ সন্তানক চিনি নোপোৱাৰ ভাও ধৰিছে কি লাভ হ'ব তেওঁৰ এই কাৰণবোৰেইতো বিচাৰি উলিয়াব লাগিব চৌধুৰী কিন্তু তাৰ আগতে আমি প্ৰমাণ কৰিব লাগিব এই মানুহজনী কামিনী কলিতা নহয় জোনালী বৰা হয় ছাৰ শুনক চৌধুৰী মই জোনালী বৰাই আত্মহত্যা কৰাৰ মাত সকলো মিচিং ৰিপৰ্ট চেক কৰি চাইছিলোঁ মানুহজনী আত্মহত্যা কৰাৰ 10 দিন পিছত সেই অঞ্চলৰ পৰা অলপ দূৰৈত কালিবাৰী নামৰ ঠাইত এজনী বুঢ়ী মানুহ নিৰুদ্দেশ হোৱা ৰিপৰ্ট আমি পাইছিলোঁ ৰিপৰ্টটো সেই অঞ্চলৰ গাঁও পঞ্চায়তৰ সভাপতি খগেন বৰুৱাই লিখাইছিল মোৰ মতে এই বুঢ়ী মানুহজনীৰ লগত এই আত্মহত্যাটোৰ লগত কিবা এটা জগতটো নিশ্চয় আছে আপুনি এটা কাম কৰক সোনকালে গৈ সেই মানুহজনক লগ কৰকগৈ আৰু বুঢ়ী মানুহজনীৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰক অ'কে ছাৰ বাৰু আপুনি কওকচোন আপোনালোকৰ প্ৰেম বিবাহ হৈছিল নে ঘৰৰ মানুহে চোৱা চিতা কৰি আপোনালোকক বিয়া পাতি দিছে আমাৰ প্ৰেম বিবাহ হৈছিল বিয়াৰ কিমান দিন আগতে আপুনি কামিনীক লগ পাইছিল কিমান দিন মানে আচলতে আমাৰ বিয়াৰ ছমাহমান আগৰ পৰাহে মই কামিনীক জানো আৰু তাৰ পাছত আমাৰ বিয়াই হৈ গ'ল তেওঁৰ আচল ঘৰ ক'ত আৰু তেওঁৰ পৰিয়ালত কোন কোন আছে তেওঁৰ আচল ঘৰ শিৱসাগৰত কিন্তু সৰুৰে পৰা তেওঁ যোৰহাটত থাকিয়ে ডাঙৰ দীঘল হৈছে সৰুতে তেওঁৰ মাক দেউতাক ঢুকাইছিল সেইকাৰণে খুৰাকৰ ঘৰত থাকিয়ে ডাঙৰ দীঘল হৈছে আপুনি তেখেতসকলৰ ঘৰলৈ কেতিয়াবা গৈছেনে আৰু খুৰাকক কেতিয়াবা লগ পাইছেনে নাই আচলতে মই খুৰাকহঁতক কেতিয়াও লগো পোৱা নাই আৰু ঘৰলৈও যোৱা নাই আচলতে মই কামিনীক বিয়া পতাটো তেওঁলোকে বিচৰা নাছিল আপোনালোকৰ বিয়া ক'ত হৈছিল আমাৰ বিয়া মন্দিৰত হৈছিল আপুনি কামিনীক প্ৰথমে ক'ত লগ পাইছিল মই এটা অফিচত তাইৰ লগত প্ৰথমে কামৰ সংক্ৰান্তত চিনাকি হৈছিলোঁ ধন্যবাদ এতিয়া আপুনি যাব পাৰে কিন্তু প্ৰয়োজন হ'লে আমি আপোনাক আকৌ মাতিম হ'ব ছাৰ থেংক ইউ আহিছোঁ আৰক্ষীয়ে বুজি উঠিছিল যে জোনালী বৰা আত্মহত্যা কৰা নাছিল কামিনী কলিতাই জোনালী বৰা সকলো ধৰণৰ অনুসন্ধান কৰাৰ পাছত তেওঁলোকে এই সিদ্ধান্তত আৰু বেছি বিশ্বাসী হৈ উঠিছিল কিন্তু উপৰ্যুপৰি জেৰা কৰাৰ পাছতো কামিনী কলিতাই মানি নললে যে তেওঁ কামিনী কলিতা নহয় অৱশেষত আৰক্ষীয়ে জোনালী বৰা আৰু কামিনী কলিতাৰ ছোৱালী নেহাৰ DNA টেষ্ট কৰোৱায় টেষ্টৰ পাছত নেহাৰ DNA আৰু কামিনী কলিতাৰ DNA মিলি যায় কঠোৰভাৱে আৰক্ষীয়ে জেৰা কৰে কামিনী কলিতাক শেষত তেওঁ স্বীকাৰ কৰে যে তেওঁই জোনালী বৰা আচলতে তেওঁ আত্মহত্যা কৰা নাছিল চাওক এতিয়া সকলো কথা প্ৰমাণ হৈ গ'ল গতিকে এতিয়া আপুনি এফালৰ পৰা সকলো কথা খোলাখুলিকৈ কওক আচলতে ঘটনাটো কি কিয় আপুনি ইমান ডাঙৰ নাটক এখন ৰচনা কৰিলে বিয়াৰ পিছৰ পৰাই মই বিজিতৰ লগত সুখী হ'ব পৰা নাছিলোঁ আমাৰ সংসাৰত সদায় অভাৱ চলি থাকিছিল তাতে বিজিতৰ খিংখিঙীয়া স্বভাৱটোৱে মোক ভিতৰি ভিতৰি একেবাৰে অতিষ্ঠ কৰি পেলাইছিল আৰু সংসাৰৰ বুজাই মোক হেঁচা মাৰি ধৰিলে বিজিত
আমাৰ মাইনাৰ স্কুলৰ ফিজটো দিব লাগিছিল নহয় আৰু বৰুৱা দোকানীয়ে কৈছে আমি বোলে আগৰ বাকীখিনি নিদিলে আমাক আৰু বাকী নিদিয়ে তুমি সোনকালে কিবা এটা কৰা কিডাল কৰিম মই মৰিলেহে হ'ব আৰে মইতো কোম্পানীৰ মালিক নহয় যে লাখ বুলিলে টকা এগাল আনি দিব পাৰিম মই কোম্পানীৰ 4th গ্ৰেড এমপ্লয় গতিকে যেনে তেনে টানি টুনি এই মাহটো চলোৱা আৰু এইখিনি যদি মিলাব নোৱাৰা তেনেহ'লে কিহৰ গৃহিণীজনী হৈছা মই আৰু কিমান মিলাম বিজিত তুমিতো সদায় কামলৈ ওলাই গুচি যোৱা মানুহবিলাকৰ প্ৰশ্নৰ উত্তৰ মইহে দিব লাগে গেলামালৰ দোকানত বাকী গেছৰ দোকানত ধাৰ গাখীৰৱালাৰ তাত বাকী মাইনাৰ স্কুল ফিজ দিওঁতে দেৰি এনেকৈ সদায় কি সংসাৰ চলে মই আৰু এনেকৈ মিলাব নোৱাৰোঁ বিজিত মানুহবোৰে মোৰ মুখলৈ চাই পইচা নিবিচৰাকৈ নাথাকে নহয় মই এনেকৈ টানি টুনি সংসাৰ চলাই থাকিব নোৱাৰোঁ চলাই থাকিব যদি নোৱাৰা বেলেগ ক'ৰবালৈ গুচি যোৱা আন কাৰোবাৰ পত্নী হৈ যোৱাগে যোৱা মোৰ দৰে দুখীয়া মানুহ এজনলৈ বিয়া হৈছা যেতিয়া অভাৱ থাকিবই অলপ মিলাব লাগিব যিমান পাৰা খৰচবোৰ অলপ কমকৈ কৰা আৰু মইতো তোমাক আগতেই কৈছিলোঁ মাইনাক ইংলিছ মিডিয়াম স্কুলত পঢ়াব নালাগে বুলি তুমিতো নুশুনিলা এইবাৰ তাইক চৰকাৰী স্কুলত নাম লগাই দিব লাগিব তাততো আৰু ফিজ চিজৰ লেঠাই নাই সেইটো বাৰু বুজিলোঁ কিন্তু বাকীৰ দোকান গাখীৰৰ ধাৰ এইবোৰ কি কৰিবা আৰু মই একেবোৰ কাপোৰকে কিমান পিন্ধি থাকিম ময়ো নতুন চাদৰ এখন ল'ব লাগে চোৱা জোনালী এই ৰাতিপুৱাই এইবোৰ কথা কৈ মোৰ মূৰটো গৰম নকৰিবা যি মিলোৱা যেনেকৈ মিলোৱা মিলাই থাকিবা মই যাওঁ মোৰ দেৰি হৈছে এফালে আমাৰ অভাৱ আৰু আনফালে তেওঁৰ ব্যৱসায়ে মোক ক্ৰমান্বয়ে ভাগৰুৱা কৰি তুলিছিল মোৰ বিতৃষ্ণা জন্মি গৈছিল বিজিত আৰু বিজিতৰ লগত গঢ়ি উঠা সংসাৰখনৰ ওপৰত মই মুক্তি বিচাৰিছিলোঁ এই সকলোৰ পৰা মই মুক্তি বিচাৰিছিলোঁ অলপ শান্তি বিচাৰিছিলোঁ তেনেকৈ এদিন অচ্যুতৰ লগত মোৰ চিনাকি হৈছিল আৰু সেই চিনাকি ক্ৰমান্বয়ে এদিন প্ৰেমলৈ ৰূপান্তৰিত হৈছিল মই তোমাক বহুত ভাল পাওঁ জোনালী তোমাৰ অবিহনে মই এখন্তেকো জীয়াই থাকিব নোৱাৰোঁ তেনেহ'লে মোক তুমি লগত লৈ ব'লা ব'লা তোমাক নিবলৈতো মই সদায় সাজু হৈ আছোঁ মই জানো তুমি সাজু হৈ আছা কিন্তু যাওঁ বুলিলেতো মই তোমাৰ লগত গুচি যাব নোৱাৰোঁ কিয় মই এগৰাকী বিবাহিতা মহিলা বুলি তুমি কি পাহৰি গৈছা মোৰ এজনী ছোৱালীও আছে অচ্যুত সিহঁতক পাহৰি যদি মই তোমাৰ লগত গুচি যাওঁ সিহঁতে মোৰ পিছ কেতিয়াও নেৰে তেতিয়াহ'লে কি কৰিবা তুমি সদায় এনেকৈ থাকিবানে কিবা এটাতো কৰিবই লাগিব ময়ো সেই সংসাৰখনৰ পৰা মুক্তি বিচাৰোঁ অতি সোনকালে মুক্তি বিচাৰোঁ আৰু তোমাৰ লগত থাকি শান্তিত জীৱন কটাব বিচাৰোঁ মইতো সেইটোৱেই বিচাৰোঁ জোনালী তুমি মোৰ লগত থাকি সদায় সুখত থাকা শান্তিত থাকা মই প্ৰতিদিনে চিন্তা কৰিবলৈ ল'লোঁ যে কেনেকৈ মই বিজিতৰ পৰা আৰু এই সংসাৰখনৰ পৰা মুক্তি পাওঁ আৰু একেবাৰে অচ্যুতৰ হৈ যাওঁ কিন্তু মই এনেকুৱা এটা উপায় বিচাৰি ফুৰিছিলোঁ যিটো উপায়েৰে মই চিৰদিনৰ বাবে বিজিতৰ পৰা মুক্তি পাওঁ আৰু বিজিতহঁতে মোক কোনোদিন যেন বিচাৰিও নাপায় অৱশেষত মই উপায়টো পালোঁ আৰু মই কথাটো অচ্যুতৰ লগত আলোচনা কৰিলোঁ অচ্যুত মই আত্মহত্যা কৰিম কি তুমি পাগল হৈছা নেকি এইবোৰ কি আবুল তাবুল বকিছা অঁ মই আত্মহত্যা কৰিম কিন্তু মানুহৰ দৃষ্টিত বিজিতহঁতৰ দৃষ্টিত সঁচাকৈ নহয় মই মোৰ আত্মহত্যা কৰাৰ এখন নাটক ৰচনা কৰিম আৰু সেই নাটকখনত যদি আমি সফল হওঁ তেনেহ'লে মই চিৰদিনৰ বাবে তোমাৰ হৈ যাম বিজিতহঁতেও মোক কোনোদিন বিচাৰি নাহে মই এটা নতুন পৰিচয় লৈ তোমাৰ লগত সুখেৰে জীৱন কটাম কোৱা মোৰ এই আঁচনিত তুমি সংগ দিবানে মইতো সদায় তোমাৰ লগত আছোঁ আৰু তোমাক নিজৰ কৰি ল'বলৈ মই সকলোখিনি কৰিব পাৰোঁ কিন্তু তুমি এই নাটকখন কেনেকৈ কৰিবা মই একো ধৰিব পৰা নাই শুনা আমাৰ ঘৰলৈ ভিক্ষা খুজিবলৈ প্ৰায় এজনী মানুহ আহিছিল বুঢ়ী মানুহ মই সিদ্ধান্ত ল'লোঁ মানুহজনীক মই ঘৰত কোনো নথকা সময়ত মাতিম আৰু অচ্যুতৰ লগত মিলি হত্যা কৰিম মোৰ গহনা পিন্ধাই জ্বলাই দিম তেতিয়া মানুহে ভাবিব মই আত্মহত্যা কৰিলোঁ এদিন মই মানুহজনীক এটা নিৰ্দিষ্ট সময়ত আমাৰ ঘৰলৈ মাতিলোঁ কাৰণ মই জানিছিলোঁ সেই সময়ত আমাৰ ঘৰত মোৰ বাহিৰে আন কোনো মানুহ নাথাকে মানুহজনীক মই খাবলৈ দিলোঁ আৰু খোৱা বস্তুৰ লগত বিষ মিহলাই দিলোঁ
মানুহজনী জ্বলি শেষ নোহোৱালৈকে আমি তাতে আছিলোঁ। তাৰপিছত আমি দুয়োটা তাৰ পৰা পলাই গুচি গ'লোঁ। আমি একেবাৰে সেই ঠাইৰ পৰা গুচি যোৱাৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ আৰু 1 মাহ পিছতে আমি একেবাৰে ডিব্ৰুগড়লৈ গুচি গ'লোঁ হয়। সেই ঘটনাৰ পিছত মই বৰ বেছিকৈ ওলোৱা সোমোৱা কৰাই নাছিলোঁ। ওলালেও ৰাতিহে ওলাইছিলোঁ। কিন্তু সেইদিনা ৰাতি সেই ল'ৰাটোৱে মোক দেখিলে আৰু দেখি চিনি পাই গ'ল আৰু তাৰ পাছত আপোনালোকে গম পালে। এনেদৰে এই সমস্ত ঘটনাৰ পৰা ৰহস্যৰ পৰ্দা আঁতৰি যায়। কামিনী কলিতা আৰু জোনালী বৰা যে একেগৰাকী মানুহ সেয়া প্ৰমাণিত হৈ যায়। মহামান্য আদালতে জোনালী বৰা আৰু অচ্যুত কলিতাক ভাৰতীয় দণ্ডবিধি আইনৰ 302, 497 আৰু 201 ধাৰা মতে 14 বছৰ সশ্ৰম কাৰাদণ্ড বিহীন। এনেকুৱা এটা সত্য অপৰাধৰ কাহিনী লৈ মই পুনৰ উপস্থিত হ'ম পৰৱৰ্তী খণ্ডত। সদায় সজাগ আৰু সচেতন থাকিব আৰু অপৰাধৰ সন্মুখীন হওক সাহসী।